এতিয়া পাঠভিত্তিক ক্ৰিয়াৰ প্ৰথম প্ৰশ্নলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নত কি কৈছে? স্কাউট আৰু গাইড পাঠটোত দলগতভাৱে মনোযোগেৰে পঢ়া। পাঠটোত দৰ্শন আৰু দুৰ্লভৰ ভিতৰত কোনে দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছে বিচাৰি উলিওৱা। তাৰমানে তোমালোকে পাঠটো বেছিকৈ পঢ়িলেহে, ভালকৈ পঢ়িলেহে গম পাবা যে দৰ্শনাই বেছিকৈ প্ৰশ্ন কৰিছে নে দুৰ্লভে। গতিকে উত্তৰটো মই দি দিছোঁ বাৰু। পাঠটোত দৰ্শনাই দুৰ্লভতকৈ বেছিকৈ প্ৰশ্ন কৰিছে। প্ৰশ্ন নম্বৰ 2, উত্তৰ কোৱা আৰু লিখা। ক, দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল? উত্তৰ, দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। খ, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল? উত্তৰ, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুড় বিতৰণ কৰিছিল। চাউল, চিৰা আৰু গুড় দেই। এই ৰাইজৰটো ৰটো থাকি গ'ল, তোমালোকে আৰু বেয়া নাপাবা দেই, এইটো ভুল হৈ গৈছে মোৰ। হা, ঠিক আছে। গ, চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল কোন? উত্তৰ, চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল স্কাউট আৰু গাইড সংগঠনৰ সদস্যা। ঘ, যুৱক যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল? উত্তৰ, যুৱক যুৱতীসকলে নীলা পোছাক, মূৰত টুপি আৰু ডিঙিত স্কাৰ্ফ পিন্ধি সাহায্যৰ কাম কৰিছিল। তাৰমানে স্কাউট আৰু গাইডৰ সদস্যসকলে দেই। ঙ, দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে? উত্তৰ, দৰ্শনাহঁতৰ দেউতাক এসময়ত স্কাউট আৰু গাইডৰ সদস্য আছিল, সেইবাবে তেওঁ স্কাউট আৰু গাইডৰ বিষয়ে জানে। ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন নম্বৰ 3 কি দিছে? স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা। উত্তৰটো মই দি দিছোঁ, তোমালোকে লিখি ল'বা। স্কাউট আৰু গাইড হৈছে পৃথিৱীজুৰি থকা এক সংগঠন। সংগঠনটোৰ সদস্যসকলক 3টা পৰ্যায়ত ভাগ কৰা হয়: নিম্ন, মধ্য আৰু উচ্চ। নিম্ন পৰ্যায়ৰ ল'ৰা সদস্যক কাব আৰু ছোৱালী সদস্যক বুলবুল বোলা হয়। সেইদৰে মধ্য পৰ্যায়ত থাকে স্কাউট আৰু গাইড। উচ্চ পৰ্যায়ৰ সদস্যক কোৱা হয় ৰ'ভাৰ আৰু ৰেঞ্জাৰ। স্কাউট আৰু গাইড সংগঠনৰ জন্মদাতা হ'ল বেডেন পাৱেল আৰু এগনেছ বেডেন পাৱেল। স্কাউট আৰু গাইডসকলে বহুতো নীতি আৰু সংকল্পৰ দ্বাৰা জীৱন পৰিচালিত কৰে, যেনে সাধুতা, বন্ধুত্ব, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎ চিন্তা, সৎ কৰ্ম, স্বাৱলম্বন ইত্যাদি। এনেকৈ লিখিলে হ'ব দেই। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নত তোমালোকৰ জটিল শব্দ কিছুমানৰ অৰ্থ দি দিছে। শব্দৰ অৰ্থ, তাৰমানে শব্দাৰ্থ। যেনেকৈ ঠাউনি দিছে। ঠাউনি মানে কি? পানীত তল নোযোৱাকৈ ভৰিয়ে পোৱা পানীৰ তলৰ মাটি। তাৰমানে কি? যে পানীত যে ডুব নোযোৱাকৈ, যেতিয়া তুমি পুখুৰী এটাত যেনিবা নামিলে, পানীত ডুব নোযোৱাকৈ সেই যিকণ লাষ্ট মাটি পোৱা যায়, সেই কথাটো কৈছে। নাজল নাথল অৱস্থা, আলা এঠানি, মানে আলা এঠানি নোহোৱা অৱস্থা আৰু। বিপদ সংকুল, বিপদেৰে ভৰা, আনুগত্য, বাধ্য হৈ থকা অৱস্থা, জনহিতকৰ, জনসাধাৰণৰ বাবে মংগলজনক, জনহিতকৰ কাম চৰকাৰে কৰিছে, এনেকুৱা। আনুগত্য মানে কি? বাধ্য হৈ থকা অৱস্থা। আনুগত্য মানে বেলেগ এটা অৰ্থও হয় বাৰু, ইয়াত এনেকৈ দিছে। স্বাৱলম্বী মানে কি? আপুনি প্ৰতিপালন কৰা, মানে নিজকে নিজে প্ৰতিপালন কৰা, স্বাৱলম্বন হোৱা। হস্তশিল্প, কুটিৰ শিল্প, এনেই সাধাৰণতে আমাৰ হাতে কামে যিবিলাক কৰা উদ্যোগ, যিবিলাক সৰু সৰু উদ্যোগ, কুটিৰ শিল্প বুলি কয়। হোৱা দোৱা, বিপদ আদিত কৰা চিঞৰ বাখৰ, দৌৰা দৌৰি চিঞৰ বাখৰ, গোটেই পৰিৱেশটোক হোৱা দোৱা বুলি কয়। হোৱা দোৱা লাগিল দেই, গোটেইখনত জুই জ্বলি গ'ল, এনেকুৱা। জনপ্ৰিয়, জনসাধাৰণে ভাল পোৱা। জুবিন এজন জনপ্ৰিয় গায়ক বা এনেকুৱা আৰু। উচ্ছৃংখল, নিয়ম নমনা। উচ্ছৃংখলতা শব্দটো শুনিছে, যুৱ উচ্ছৃংখলতা, এনেকুৱা শুনিছে তোমালোকে। উচ্ছৃংখল, নিয়ম নমনা। শৃংখলভাৱে নথকা, শৃংখলিত নোহোৱা, তাৰমানে। সংকল্প, দৃঢ় ইচ্ছা, প্ৰতিজ্ঞা। সংকল্প শব্দটো তোমালোকে আগতেও পাইছা, গতিকে এইখিনি তোমালোকে মনত ৰাখিবা দেই। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ প্ৰশ্নত কৈছে যে প্ৰথমে অকলে পঢ়া, তাৰপাছত সৰু সৰু দল হৈ পঢ়িবা, বাকীবোৰ শুনিবা।
উপকাৰ অপকাৰ পৰোপকাৰ নিৰ্বিকাৰ সৎ চিন্তাক সৎ কৰ্ম সৎ চৰিত্ৰ সৎ সংগ এনেকৈ দিছে। এইবিলাক তোমালোকে নিজেই কৰিবা। তাৰমানে এতিয়া আত্মৰ লগা শব্দ কি হ'ব? আত্মকথা, আত্মত্যাগ, আত্মতুষ্টি, আত্মগ্লানি, তেনেকৈ অপ লগাই কি হ'ব? অপকৰ্ম, অপবাদ, অপহৰণ, এনেকৈ অপসংস্কৃতি, এইবিলাক শব্দ শিকাবলৈও দিছে। তোমালোকে নিজে কৰিবা দেই। তাৰপিছত 6 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। 6 নম্বৰত কি হৈছে? কাষৰ ফুলপাহৰ পৰা শব্দ আনি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। এইটো দি দিছোঁ, তোমালোকে লিখি লোৱা। এতিয়া লিখি লোৱা এপ্ৰপ্ৰিয়েট শব্দ, তাৰমানে শব্দৰ প্ৰকৃত জ্ঞানটো নহ'লে আকৌ তোমালোকে পৰীক্ষাত এইবিলাক প্ৰশ্ন উত্তৰ কৰিব নোৱাৰিবা। যেনেকৈ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ বন্ধুত্ব স্বীকাৰ কৰিছিল। এইটো সম্পূৰ্ণ ভুল হ'ব আৰু দেই। বা ধৰা জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ পৰোপকাৰ থকা উচিত। এনেকুৱা মানে এইটো কি হ'ব? অদ্ভুত হ'ব, বৰ ভুল হ'ব। গতিকে এনেকুৱাবোৰ নকৰিবা। একদম শুদ্ধকেইটা দিছোঁ, শুদ্ধ শব্দ লিখিব লাগিব। এতিয়া মই দি দিছোঁ যে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ফুলপাহৰ পৰা আমি কি আনিম? ত্যাগ স্বীকাৰ কৰিছিল। জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ আনুগত্য থকা উচিত। তাৰপিছত সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে। সাধুতা গুণে মানুহক মহান কৰে। পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা। 7 নম্বৰত কি দিছে? তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্য পদবোৰ বাছি লোৱা। তাৰমানে বিশেষ্য পদেই খালি গুণবাচক। মই দি দিছোঁ গোটেইখিনি নহয় আৰু ধৰা দেশ, লক্ষ্য, বুলবুল, সংকল্প, গাইড, পৰোপকাৰ, ত্যাগ, গোটেইখিনি নহয়। ইয়াৰ উত্তৰটো হৈছে একতা, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য, বন্ধুত্ব। তাৰমানে এইবিলাকে কি হৈছে? গুণো বুজাইছে। একতা এটা গুণ, পৰোপকাৰ এটা গুণ, ত্যাগ এটা গুণ, দয়া এটা গুণ, আনুগত্য গুণ, বন্ধুত্ব গুণ। গতিকে এইবিলাক গুণবাচক বিশেষ্য পদ। ঠিক আছে, লিখি ল'বা। 8 নম্বৰ প্ৰশ্নত দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে। ন্যায়, সৎচৰিত্ৰ, সাধু, বিশ্বাস, হিত। উত্তৰটো দিছোঁ ন্যায়, অন্যায়, সৎচৰিত্ৰ, অসৎচৰিত্ৰ, সাধু, অসাধু, বিশ্বাস, অবিশ্বাস, হিত, অহিত। এইকেইটা তোমালোকে লিখি ল'ব পাৰিবা তোমালোকে দেই। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা দেই। ধেমালি কৰিছোঁ। পিছৰ প্ৰশ্নলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক 9 নম্বৰত এখন চিঠি দিছে নীলা কালাৰত। এই চিঠিখন পঢ়িবলৈ অলপ টান যেন লাগিছে। টান মানে কি, কালাৰটোৰ কাৰণে অকণমান চপা আখৰবোৰ ধৰিবলৈ দিগদাৰ হৈছে। হ'লেও তোমালোকে শুদ্ধকৈ পঢ়িবলৈ যত্ন কৰিবা। এবাৰ নোৱাৰিলে কেইবাবাৰো পঢ়িবা। চিঠিখন মই প্ৰথমতে তোমালোকক শুনাই দিছোঁ পঢ়ি পেলাই। তাৰপাছত আমি প্ৰশ্ন উত্তৰলৈ যাম দেই। এতিয়া কি হৈছে? চিঠিখন দেউতাকে জীয়েকলৈ লিখিছে। চিঠিখন মই শুনাই দিছোঁ। শ্ৰীহৰি, গুৱাহাটী, 21/5/2013। কল্যাণীয়া মাজনী, মোৰ আশীৰ্বাদ গ্ৰহণ কৰিবা। আশা কৰোঁ মাৰাৰ লগত মুনু আৰু তুমি কুশলে আছা। ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ। তোমাৰ চিঠিখন পঢ়ি সন্তোষ পালোঁ। তুমি বাক্যবোৰ শুদ্ধকৈ লিখিব পাৰিছা। কেৱল 2 এঠাইত বানান ভুল কৰিছা। বানান লিখাৰ ক্ষেত্ৰত সদায় সাৱধান হ'বা। সন্দেহ থাকিলে অভিধানৰ সহায় ল'বা। চাকৰি সংক্ৰান্তত যদিও মই গুৱাহাটীত আছোঁহি, তথাপি অনবৰতে তোমালোকৰ বাবে চিন্তা লাগি থাকে। মাৰাই ঘৰৰ যাৱতীয় কাম কাজ কৰাৰ উপৰি তোমালোকৰ যত্ন লোৱাত ক্ৰুটি কৰা নাই। তেওঁ ক'লে মাক দেউতাক দুয়োৰে দায়িত্ব পালন কৰিছে। তাৰ বাবে তেওঁৰ যথেষ্ট কষ্ট হৈছে। মুনু আৰু তুমি মাৰাক ঘৰুৱা কাম বনত সহায় কৰি দিবা। তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন লৈছেনে নাই তাৰ প্ৰতিও লক্ষ্য ৰাখিবা। মোৰ বাবে তোমালোকে চিন্তা কৰি নাথাকিবা। তোমালোকৰ দ্বিতীয় গোট মূল্যায়নৰ ওচৰ চাপিছে বুলি তুমি চিঠিত উল্লেখ কৰিছা। তোমালোক দুয়ো ভালদৰে পঢ়া শুনা কৰিবা। তুমি মুনুৰ বায়েক যেতিয়া, মুনুৰ পঢ়া শুনাটো মাজে মাজে চকু দিবা। গণিতৰ অনুশীলন নিতৌ কৰিবা আৰু মুনুকো কৰিবলৈ দিবা। মাজনী, তোমালোকৰ বিদ্যালয়ত স্কাউট আৰু গাইডৰ শাখা খুলিছে বুলি জানি আনন্দ পালোঁ। পাৰিলে মুনু আৰু তুমি ক্ৰমে কাব আৰু গাইড হিচাপে সদস্যভুক্ত হ'বা। আজিলৈ সামৰোঁ। শেষত তোমালোক দুয়ো মোৰ আশীৰ্বাদ আৰু মৰম ল'বা। মাৰাক মোৰ মৰম দিবা। এনেকৈ দিছে চিঠিখন দেই।
এতিয়া কথা হ'ল আজিকালি চিঠি লিখাৰ কথাটো প্ৰায় উঠি গ'ল কি কাৰণে জানানে? মোবাইল বা কমিউনিকেশ্যন বাঢ়ি যোৱাৰ কাৰণে মানুহৰ ফোন মোবাইল এইবিলাকৰ কাৰণে চিঠি লিখাটো আগতে খুব চিঠি লিখাৰ এটা হেৰি খবৰ লোৱা খবৰ দিয়া এনেকুৱা। গতিকে এইটো মানে চিঠিখন বাপেকে জীয়েকলৈ খুব মৰমেৰে লিখিছে, উপদেশ দিছে কিছুমান। বাপেক থাকে খুব দূৰণিত, ক'ত থাকে? গুৱাহাটীত, চাকৰি সূত্ৰে তেওঁ গুৱাহাটীত আছে। তাৰমানে আমি চিঠিখন পঢ়ি উত্তৰ উলিয়াব লাগিব, সেইকাৰণে কৈছোঁ। তাৰপিছত কি কৈছে? মুনু আৰু তুমি, তাৰমানে তেওঁলোকৰ দুজন ল'ৰা ছোৱালী আছে, মুনু আৰু তুমি। তুমি মানে কোন যাবলৈ জানিব লাগিব। তাৰপিছত কুশলে আছানে এনেকুৱাবিলাক গোটেইখিনি সুধিছে। অভিধান পঢ়িবলৈ কৈছে, শব্দ চাবলৈ, লিখাৰ ক্ষেত্ৰত শুদ্ধ হ'বলৈ। তাৰপৰা তেওঁৰ চিন্তাই লাগি থাকে ল'ৰা ছোৱালীৰ কাৰণে, বাপেকৰ যিসকলে চিন্তা লাগিবই, নহয় জানো? তাৰপিছত মাক দেউতাকৰ দুয়োৰে দায়িত্ব পালন কৰিবলগীয়া হৈছে এই কাৰণেই যে দেউতাক দূৰণিত আছেগৈ, গতিকে মাকে গোটেইখিনি চাই আৰু ঘৰখন চোৱা চিতা কৰে, সেইটো এটা কথা। তাৰপিছত কৈছে যে তোমালোকৰ দ্বিতীয় মূল্যায়ন ওচৰ চাপিছে, গতিকে ভালদৰে পঢ়িবা দেই, সেইটো বুলিও কৈছে। মুনুৰ বায়েক তুমি, মুনুৰ পঢ়া শুনাত মাজে মাজে গুৰুত্ব দিবা বুলি কৈছে। তাৰমানে ছোৱালীজনী ডাঙৰ, মুনু বোলা ল'ৰাটো সৰু, মুনু বোলাটো ল'ৰা তাৰমানে। তাৰপিছত কৈছে কি অংক কৰিবলৈ কৈছে, মানে গণিত ৰেগুলাৰ কৰিবলৈ কৈছে, নিয়মিত কৰিবলৈ কৈছে। নিতৌ মানে নিয়মিত। মাজনী তোমালোকে বিদ্যালয়ত স্কাউট আৰু গাইডৰ শাখা খুলিছে বুলি শুনিছোঁ, আনন্দ পাইছোঁ। মুনু আৰু তুমি কাপ আৰু গাইড হিচাপে সেইটো গাইড হিচাপে সদস্যভুক্ত হ'বা, এনেকৈও কৈছে। তাৰপাছত সামৰিছে চিঠি, আশীৰ্বাদ দিছে, মাকলৈকো মনত পেলাই মৰম দিছে। ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰশ্ন উত্তৰলৈ যাওঁ। ক'ত কি দিছে? চিঠিখন মাজনীলৈ কোনে লিখিছে? উত্তৰ, চিঠিখন মাজনীলৈ দেউতাকে লিখিছে। খ, মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ? উত্তৰ, মুনু মাজনীৰ ভায়েক, গতিকে বায়েক ভায়েকৰ সম্পৰ্ক। গ, চিঠিখন পঢ়ি মুনু ল'ৰা নে ছোৱালী চিনাক্ত কৰা। উত্তৰ, মুনুক দেউতাকে কাব হিচাপে সদস্যভুক্ত হ'বলৈ কৈছে, সেয়েহে মুনু ল'ৰা। ঘ, চিঠিখনত কোনটো বিষয় সদায় অনুশীলন কৰাৰ কথা কৈছে? উত্তৰ, চিঠিখনত গণিতৰ অনুশীলন সদায় কৰাৰ কথা কোৱা হৈছে। ঙ, বানান লিখোঁতে কিহৰ সহায় ল'ব লাগে? বানান লিখোঁতে অভিধানৰ সহায় ল'ব লাগে। ছাত্ৰ ছাত্ৰীসকল 10 নম্বৰ প্ৰশ্ন দিছে, তলত উল্লেখ কৰা গীতসমূহ কেতিয়া আৰু ক'ত গোৱা হয়? ক, জন গণ মন অধিনায়ক। এইটো তোমালোকে জানাই বাৰু। জন গণ মন অধিনায়ক এইটো ৰাষ্ট্ৰীয় সংগীত, গতিকে গীতটো ভাৰতৰ স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ সময়ত বিশেষকৈ গোৱা হয়। তাৰোপৰি অন্যান্য হেৰিবিলাকতো গোৱা হয় বাৰু। তোমালোকে তেনেকৈ লিখিবা। খ, চিৰ চেনেহী মোৰ ভাষা জননী, চিৰ চেনেহী মোৰ ভাষা জননী, গীত এটা আছে। চিৰ চেনেহী মোৰ ভাষা জননী গীতটো অসম সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণি গীত হিচাপে গোৱা হয়। গত দিছে শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে, এই গীতটো মানে কেতিয়া ক'ত গোৱা হয়? এইটো হৈছে উত্তৰ, শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠা এই গীতটো অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত উত্তোলনস্থলীত গোৱা হয়। ঘ, ভাৰত স্কাউট গাইড ঝণ্ডা উচা সদা ৰেহেগে, এইটো গীত মানে ক'ত গোৱা হয়? ভাৰত স্কাউট গাইড ঝণ্ডা উচা সদা ৰেহেগা গীতটি ভাৰতৰ স্কাউট গাইডৰ পতাকা উত্তোলনৰ গীত হিচাপে উত্তোলনস্থলীত গোৱা হয়। এনেকৈ লিখিলে হ'ব দেই। ছাত্ৰ ছাত্ৰীসকল 11, 12, 13, 14 প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে নিজেই কৰিবলৈ যত্ন কৰিবা বা কাৰোবাৰ সহায় ল'বা, তেনেকৈ কৰিবা। মই ইয়াত নিদিওঁ। বাকী প্ৰকল্পৰ কামবিলাকো পাৰিলে কৰিবা, এইবিলাক কৰিলে ভাল। বাকী BP আছামিজ ক্লাছ এই চেনেলটো চোৱাৰ বাবে ধন্যবাদ। তোমালোকে চালেই নহ'ব, মই কৈছোঁ যে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে পাৰিলে শ্বেয়াৰো কৰিবা। ঠিক আছে, বাই বাই, চি ইউ।